শিৱসাগৰত তেলখনত ব্যৱহৃত অল্টাৰনেট সহ কেইবা কোটি টকাৰ লুৰ সামগ্ৰী উদ্ধাৰ। কোনো গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ আৰক্ষীয়ে চলোৱা তালাচী অভিযানত উদ্ধাৰ এই কেইবা কোটি টকীয়া লুৰ সামগ্ৰী। শিৱসাগৰৰ বনিয়াবাৰী দেৱলীয়া খাটস্থিত আনন্দ এগ্ৰী বহুমুখী কৃষক সমিতি আৰু দিহিং ব্ৰেণ্ডৰ মিঠাতেল মিলৰ চৌহদত উদ্ধাৰ হয় প্ৰায় ৩-৪ কোটি টকীয়া অল্টাৰনেট সহ কেইবা কোটি টকাৰ লোহৰ সামগ্ৰী। অভিযান কালত কাটি থকা অৱস্থাত উদ্ধাৰ হোৱা অল্টাৰনেটৰ লুৰ সামগ্ৰীসমূহৰ লগতে লো কটাত ব্যৱহৃত অক্সিজেন চিলিণ্ডাৰো জব্দ কৰে শিৱসাগৰ আৰক্ষীয়ে। বহিৰ্দৃষ্টিত মিঠাতেল উৎপাদন আৰু বিক্ৰীৰ সৈতে জড়িত আনন্দ এগ্ৰী বহুমুখী কৃষক সমিতিৰ চৌহদত তেল খনন কাৰ্যত ব্যৱহৃত বহুমূলীয়া অল্টাৰনেট সহ কেইবা কোটি টকীয়া লুৰ সামগ্ৰী উদ্ধাৰক লৈ সৃষ্টি হৈছে কৌতূহল। প্ৰকৃততে আনন্দ এগ্ৰী বহুমুখী কৃষক সমিতিৰ ভিতৰ চোৱাত কি হয়? কৃষি ক্ষেত্ৰৰ সৈতে জড়িত সমিতিখনৰ চৌহদত অল্টাৰনেট সহ কেইবা কোটি টকীয়া লোহৰ সামগ্ৰীসমূহ আহিল ক'ৰ পৰা? চৰকাৰীভাৱে বহুমুখী কৃষক সমিতি হিচাপে পঞ্জীয়নভুক্ত আনন্দ এগ্ৰী বহুমুখী কৃষক সমিতিৰ আঁৰত চলে নেকি কোনো অবৈধ কাৰ্যকলাপ? আদি বিভিন্ন প্ৰশ্নৰ উত্তৰ পোৱা যাব শিৱসাগৰ আৰক্ষীৰ উচিত তদন্তৰ অন্ততহে। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।